হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰণ ACS একাডেমি। আশা কৰোঁ সকলোৰে APSC CCৰ প্ৰিপাৰেশ্যন বহুত ভাল চলি আছে আৰু এই প্ৰিপাৰেশ্যনত আমাৰ অকণমান হ'লেও সহযোগ আছে। কেনেকৈ সহযোগ আছে? আমি যোনটো APSC PIQ চিৰিজটো কণ্টিনিউ কৰি আছোঁ, আশা কৰোঁ আপোনালোকে সেই চিৰিজটোৱে আপোনাক অলপ হ'লেও হেল্প কৰিছে। চ' বেছি কথা নাপাতো, আহক ডাইৰেক্টলি আজি আমাৰ কুৱেশ্যনটোলৈ যাওঁ। ঠিক আছে, চ' কুৱেশ্যনটো হৈছে আমাৰ এনভাইৰনমেণ্ট টপিকটোৰ ওপৰত। ইটছ এবাউট SDG। কি হয়? ইটছ এবাউট SDG। আৰু SDG এনেকুৱা এটা টপিক যোনটো পৰীক্ষাত প্ৰায় আহেই। SDG মানে কি? ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ, নহয় জানো? কি হয়? ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ। ঠিক আছে, মন থাকিব। ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ। ঠিক আছে, চ' ইয়াৰ হিষ্ট্ৰীটো আমি ব্ৰিফলি পঢ়িম বাৰু, কিন্তু তাৰ আগতে আমি কি কৰোঁ, অলপমান আজিৰ কুৱেশ্যনটো পঢ়ি লওঁ। চ' কুৱেশ্যনটো হ'ল, হুইচ অফ দ্য ফলোয়িং মিনিষ্ট্ৰিজ, ডিপাৰ্টমেণ্টছ, এজেঞ্চিজ monitors the progress of sustainable development goals in India? Option A, Ministry of Environment, Forest and Climate Change, Government of India. Ministry of Finance, Government of India. Office of the Chief Economic Advisor, Government of India আৰু নীতি আয়োগ। চ' চাওক, ডাইৰেক্টলি মই প্ৰথমতে ইয়াৰ এনচাৰটোৱে কৈ দিওঁ। ইয়াৰ এনচাৰটো হ'ল নীতি আয়োগ। নীতি আয়োগে আমাৰ ছাষ্টেইনেবল গভৰ্ণমেণ্ট গ'লছৰ মনিটৰিং কৰে। কোনে কৰে? নীতি আয়োগে মনিটৰ কৰে। চ' মনিটৰিং কৰা মানে কি? চাওক, ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছখিনি আমাৰ ইণ্ডিয়াত মিট হৈছে নে নাই। আমিতো জানো টোটেল 17টা গ'লছ আছে, নহয় জানো? টোটেল কেইটা আছে? 17টা গ'লছ আছে। চ' সেই গ'লছকেইটাত ইণ্ডিয়াত প্ৰগ্ৰেছ কি, কোনটো আগবাঢ়ি আছে, কোনটোত কিমান ইনভেষ্টমেণ্ট হৈছে, কোনটোত ইণ্ডিয়াই কোনটো গ'লছত ইণ্ডিয়া পিছ পৰি আছে, কোনটোত কেনেকুৱা কোনে লাভ পাইছে, কোনটো এগেইনষ্টত কোনটো স্কিম যাব, চব কোনে মনিটৰ কৰে? আমাৰ নীতি আয়োগে। ঠিক আছে, চ' নীতি আয়োগে আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ মনিটৰিং কৰে ইণ্ডিয়া। চ' আহকচোন আমি এই কুৱেশ্যনটো অলপমান ভালকে বুজিব ট্ৰাই কৰোঁ। ঠিক আছে, চাওক, নীতি আয়োগে কি কৰে? আমি প্ৰথম SDG কথা পাতি লওঁ। কাৰ কথা পাতি লওঁ? SDG। SDG মানে কি? ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ। চ' এইখিনি বস্তু একচুৱেলি ক'ব গ'লে আমাৰ প্ৰথম 1992ত এখন ছামিট হৈছিলে, ৰিঅ' ছামিট। এখন ক'ব গ'লে আমাৰ এনভাইৰনমেণ্টৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, বুজি পালেনে? SDG কথা জনাৰ আগত আমি এই ৰিঅ' ছামিটখন কেতিয়া হৈছিলে? 1992 চনত। আৰু এইখন ছামিটতে আমাৰ এনভাইৰনমেণ্টৰ কাৰণে বহুতকেইটা পদক্ষেপ লোৱা হৈছিলে। এই পদক্ষেপকেইটা বাৰু মই এতিয়া নকওঁ, কাৰণ আপোনালোকে যদি এইটো জানিব মন আছে, আমাৰ বাস্তৱ ছাৰৰ এনভাইৰনমেণ্টৰ ওপৰত দুটা বহুত বেছি ধুনীয়া ক্লাছেছ আছে। চাওক, গোটেই এনভাইৰনমেণ্টৰ কথা আপোনালোকে বুজি পাই যাব। ঠিক আছে, চ' মই আহক এতিয়া আমি 1992 পৰা ডাইৰেক্ট 2012 বুলি কয়, 12লৈ আহোঁ। ঠিক আছে, এইটোক কি বুলি কয়? ৰিঅ+20 কনফাৰেন্স। মানে চাওক, ৰিঅ' কনফাৰেন্স হোৱা 20 বছৰৰ পিছত 2012 কনফাৰেন্সটো হৈছে ন, চ' ৰিঅ+20 বুলি কয়। ইয়াতে পোনপ্ৰথমবাৰৰ বাবে SDGৰ প্ৰপ'জেলটো হৈছিলে, প্ৰপ'জ কৰিছিলে। কি কৰিছিল? প্ৰপ'জ কৰিছিলে। SDG যে গ'লছখিনি লাগা হৈছে আমাৰ এনভাইৰনমেণ্টৰ প্ৰটেকশ্যনৰ কাৰণে বা আমাৰ অভাৰঅল আমাৰ ডেভেলপমেণ্ট, এখন কাণ্ট্ৰি ডেভেলপমেণ্টৰ কাৰণে কেতিয়া প্ৰপ'জ হৈছিলে? 2012 চনত। এইটো কি বুলি কোৱা হয়? ৰিঅ+20 কনফাৰেন্স। ইয়াত প্ৰপ'জে হৈছিলে, কিন্তু 2015 চনতহে SDGৰ জন্ম হৈছিলে, বাৰ্থ হৈছিলে। কাৰণ ইউনাইটেড নেশ্যনে এইটো এডপ্ট কৰিছিলে। কোনে এডপ্ট কৰিছিলে? ইউনাইটেড নেশ্যন এডপ্টেড ইট অন 2015। ঠিক আছে, মনত থাকিব, 2015ত এডপ্ট কৰিছিলে। আৰু কি আছিলে ডকুমেণ্টটো? কি আছে? 2030 এজেণ্ডা ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট। ছাষ্টেইনেবল ডেভেলপমেণ্ট, বুজি পালেনে? চাওক, ছাষ্টেইনেবল ডেভেলপমেণ্ট মানে কি আপোনালোকে জানেনে বাৰু? হোৱাট ইজ ছাষ্টেইনেবল ডেভেলপমেণ্ট? সেইটো বাৰু আপোনালোকে জানে নাজানে? সেইটো নাজানিলে আপুনি গোটেই ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ কথা বুজি পোৱাটোৱে একচুৱেলি দিগদাৰ হ'ব, নহয় জানো? চ' আহক আমি প্ৰথমতে ছাষ্টেইনেবল ডেভেলপমেণ্ট কাক কয় চাই লওঁ। ছাষ্টেইনেবল ডেভেলপমেণ্ট মানে কি জানে নাই? ডেভেলপমেণ্ট ডেট মিটছ দ্য নিডছ অফ দ্য প্ৰেজেণ্ট উইদাউট কম্প্ৰমাইজিং দ্য এবিলিটি অফ ফিউচাৰ জেনেৰেশ্যন টু মিট দেয়াৰ অ'ন নিডছ। মই লিখিয়ে দিওঁ যাতে আপোনালোকে, ডেভেলপমেণ্ট that meets the
needs of the present without compromising the ability of future generation to meet their own needs. বুজি পালেনে? সো এইটো হল আমাৰ সাস্টেইনেবল ডেভেলপমেন্ট। বুজি পালেনে? আশা কৰো বুজি পাইছে। কি কৈছে? ডেভেলপমেন্ট that meets the need of the present without compromising the ability of future generation to meet their own needs. So এইটো হল আমাৰ সাস্টেইনেবল ডেভেলপমেন্ট। সো সাস্টেইনেবল ডেভেলপমেন্ট গোলস আনা এইটোৱে কাৰণ যাতে আমাৰ বৰ্তমানৰ নিডছবোৰে যাতে ফিউচাৰ জেনেৰেশ্যনৰ নিডছবোৰৰ লগত কম্প্ৰমাইজ নহয়। সো সেইটো কাৰণে সাস্টেইনেবল ডেভেলপমেন্ট গোলছবোৰ আনিছে। ঠিক আছে, বুজি পালেনে? সো সাস্টেইনেবল ডেভেলপমেন্টৰ আমাৰ কিছুমান গোল হেৰি থাকে, পিলাৰ থাকে, তিনটা পিলাৰ আছে। প্ৰথম হল এনভাইৰনমেন্ট, ইকনমি আৰু সোসাইটি। মনত ৰাখিব এই তিনটা হল পিলাৰ। এই তিনটা পিলাৰ হল আমাৰ সাস্টেইনেবল ডেভেলপমেন্টৰ। ঠিক আছে, এনভাইৰনমেন্টত কি মই ফৰেষ্ট প্ৰটেক্ট কৰিব লাগে, ঠিক আছে, ৱাটাৰ সেভ কৰিব লাগে, লগতে পলিউশন ৰিডিউস কৰিব লাগে। এইটো হল এনভাইৰনমেন্টৰ আমাৰ হেৰি পিলাৰ। আৰু ইকনমি হল গ্ৰোথ হ'ব লাগে, ইনকাম জেনাৰেট হ'ব লাগে, জব বাঢ়িব লাগে, লগতে কিন্তু এইকেইটা বঢ়াওতে বা জব বঢ়াওতে বা ইনকাম বঢ়াওতে বা গ্ৰোথ বঢ়াওতে যাতে নেচাৰক একো হেম্পাৰ নহয় এইটো মনত ৰাখিব লাগিব। আৰু সোসাইটি আমাৰ হেল্থ ভাল হ'ব লাগিব, এডুকেশ্যন ইম্প্ৰুভ হ'ব লাগিব, ষ্টেণ্ডাৰ্ড অফ লিভিং ভাল হ'ব লাগিব। চ' এইকেইটা হ'ল আমাৰ তিনিটা পিলাৰ। কি কি ক'লো? এনভাইৰনমেণ্ট, তাৰপিছত ইকনমি আৰু সোসাইটি। এই তিনিটা হ'ল সাস্টেইনেবল ডেভেলপমেন্টৰ আমাৰ পিলাৰ্ছ। চ' এইকেইটা ধ্যানত ৰাখি আমাৰ সাস্টেইনেবল ডেভেলপমেন্ট গ'লছখিনি ফৰ্মুলেট কৰা হৈছিল। কেতিয়া কৰিছিল? 2015 চনত ইয়াৰ বাৰ্থ হৈছিলে। প্ৰপ'জ কেতিয়া কৰিছিলে? 2012 চনত। চ' এইখিনি বুজি পালে? এতিয়া সাস্টেইনেবল ডেভেলপমেন্ট গ'লছ একচুৱেলি হয় কি? কেইটা আছে? 17টা আছে। মনত ৰাখিব, কেইটা আছে? 17টা আছে। চ' 17টা টাৰ্গেট কেইটা আছে? 17টা গ'লছ, টোটেল 169টা টাৰ্গেট। আৰু কমপ্লিট কেতিয়া হ'ব বুলি ধৰিছে? 2030 ভিতৰত গোটেইখিনি ফুলফিল হ'ব বুলি ধৰিছে। ঠিক আছে, আৰু ইট এপ্লাইজ টু অল দ্য কাণ্ট্ৰিজ। এনেকুৱা নহয় কি কোনোবা কাণ্ট্ৰি ইয়াৰ আণ্ডাৰ এইটো ফ'ল' নকৰিব, চবৰ কাণ্ট্ৰিৰ লগত এইটো এপ্লাই হয়। ঠিক আছে, বুজি পালে আপোনালোকে? চ' যদি আপুনি SDG বুলি চাব যায় ন, যদিও 2015ত আমাৰ SDGৰ বাৰ্থ হৈছিলে, কিন্তু 2000 চনতে এটা হেৰি বুলি এটা বেলেগ নামেৰে SDG আছিলে। এইটো হ'ল আমাৰ মিলেনিয়াম ডেভেলপমেন্ট গ'ল। ঠিক আছে, মনত ৰাখিব, মিলেনিয়াম ডেভেলপমেন্ট গ'লছ। তেতিয়া কেইটা আছিলে? পোনপ্ৰথমে 8টা আছিলে। তাৰপিছত 2012ত প্ৰপ'জ কৰিলে SDG কথা, আৰু 2015ত UN এডপ্ট কৰিলে। এইখিনি হ'ল SDGৰ কথা। চ' আমি যদি চাব যাওঁ, আমি কুৱেশ্যনটো মতে আমাক কোনে মনিটৰ কৰে? নীতি আয়োগে মনিটৰ কৰে, নহয় জানো? কোনে মনিটৰ কৰে? নীতি আয়োগে মনিটৰ কৰে। চ' নীতি আয়োগে কেনেকে মনিটৰ কৰে? চাওক, ষ্টেট ৱাইজ মনিটৰ কৰে। ঠিক আছে, কি কৰে নীতি আয়োগে? SDG ইণ্ডেক্স এটা উলিয়ায়। SDG ইণ্ডেক্সে কি কৰে? মেজাৰ কৰে। কি মেজাৰ কৰে? প্ৰগ্ৰেছ অফ ইণ্ডিয়ান ষ্টেটছ এণ্ড ইউটিজ টুৱাৰ্ডছ এচিভিং SDGs। মানে আমাৰ কোনখন ষ্টেটে কিমান প্ৰগ্ৰেছ কৰিছে SDGবোৰ এচিভ কৰাৰ ফালে। চ' সেইটো কোনে মনিটৰ কৰে? নীতি আয়োগে মনিটৰ কৰে। কেনেকে মনিটৰ কৰে? বছৰি বছৰি এটা ইণ্ডেক্স উলিয়ায়। ইণ্ডেক্সটো কি হয়? SDG ইণ্ডেক্স। ঠিক আছে, চ' ইয়াৰ কেইটামান কেটেগৰী আছে। কেটেগৰীকেইটা হ'ল, প্ৰথম কেটেগৰী হ'ল এছপিৰেণ্ট। ঠিক আছে, ছেকেণ্ড কেটেগৰী হ'ল পাৰফৰ্মাৰ, থাৰ্ড কেটেগৰী হ'ল ফ্ৰণ্ট ৰানাৰ, আৰু লাষ্ট কেটেগৰী হ'ল এচিভাৰ। চ' যাৰ স্ক'ৰ 0ৰ পৰা 49ৰ ভিতৰত থাকে তেওঁলোক হয় এছপিৰেণ্ট। যাৰ 50ৰ পৰা 64লৈকে থাকে তেওঁলোকৰ হ'ল পাৰফৰ্মাৰ, আৰু যাৰ যোনবিলাক ফ্ৰণ্ট ৰানাৰ হয় তেওঁলোকৰ স্ক'ৰ থাকে, সেইবোৰ ষ্টেটৰ স্ক'ৰ থাকে 65 পৰা 99, আৰু এচিভাৰৰ থাকে 100 যাৰ স্ক'ৰ হয় এচিভাৰ। চ' মই অসমৰ কথা কৈ দিওঁ, অসমখন ফ্ৰণ্ট ৰানাৰ কেটেগৰীত আছে। 2023-24 যেতিয়া SDG ইণ্ডেক্সটো উলিয়াইছিল, মনত থাকিব 2023-24 যেতিয়া SDG ইণ্ডেক্সটো নীতি আয়োগে উলিয়াইছিল, অসম ফ্ৰণ্ট ৰানাৰ কেটেগৰীত আছিলে। মনত ৰাখিব, মানে অসমৰ স্ক'ৰ 65 পৰা 69ৰ ভিতৰত থাকিব লাগিব। অসমে একজেক্টলি 65 স্ক'ৰ পাইছিলে। মনত ৰাখিব। চ' কি কি কেটেগৰী হ'ল? এছপিৰেণ্ট, পাৰফৰ্মাৰ, ফ্ৰণ্ট ৰানাৰ আৰু এচিভাৰ। ঠিক আছে, বুজি পালে আপুনি? চ' এতিয়া যদি মই ক'ব যাওঁ
সেনেকে যেনেকে আমাৰ হেৰি এখন আছে SDG ইনডেক্স এখন আছে, কোনে উলিয়াই? নীতি আয়োগে উলিয়াই। সিমিলাৰলি গ্লোবেল SDG ইনডেক্স এখনো আছে, গ্লোবেল SDG ইনডেক্স। ঠিক আছে, মনত ৰাখিব। এতিয়া মোক আপোনালোকে কমেন্ট সেকশনত জনাব এইখন কোনে পাব্লিছ কৰে, গ্লোবেল SDG ইনডেক্সখন কোনে পাব্লিছ কৰে। এইটো হ'ল আপোনালোকৰ কাৰণে আজিৰ ট্ৰিভিয়াটো, মোক আপোনালোকে এনসাৰ কৰিব। ঠিক আছে, যেহেতু আমি কলো কি কৰে নীতি আয়োগে SDG ইনডেক্সটো কোনখন ষ্টেটত কিমান প্ৰগ্ৰেছ কৰিছে চাই। চ' আমাৰ অসমৰ বাজেটতো দি দিয়ে কোনটো মানে 17টা গলত কোনটোত কিমান হেৰি হৈছে, ইনভেষ্টমেণ্ট হৈছে। চ' আহকচোন আমাৰ অসমৰ 2023-24 বাজেটখন চাওঁ। সেই বাজেটখনত আমাৰ কোনটোত কিমান গলত ইনভেষ্ট হৈছে, মই বাজেটখনৰ থ্ৰু দি আপোনালোক বুজাব চেষ্টা কৰোঁ। ঠিক আছে, চাওক দেখিছেনে 17টা, দেখিছেনে? চাওক 17টা গলত চাওক, চবতছে আমাৰ ইণ্ডিয়া অসমত, মানে এইটো অসমৰ কথা কৈছো দেই, এখন আছামৰ বাজেট হয়, মনত ৰাখিব। ক'ৰ বাজেট হয় এখন? আছামৰ বাজেট হয়, আছাম বাজেট দেই, এখন আছাম বাজেট। কেতিয়াৰ হয় মই আপোনাক দেখাই দিছো। এখন বাজেট হ'ল আমাৰ 25-26। ঠিক আছে, 25-26 হয়। চ' 25-26 হ'ল মানে আমাৰ কিমান ইনভেষ্টমেণ্ট হৈছে এইটো ক'ব। ঠিক আছে, এইটো চাওক চবতছে বেছি কিহত হৈছে, চাওক চবতছে বেছি হৈছে আমাৰ ইণ্ডাষ্ট্ৰি, ইনোভেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ, 16,213 কোটি টকা। কিন্তু চব ক্ৰ'ৰ্ছত আছে হা, 16,213 কোটি টকা আমাৰ ইণ্ডাষ্ট্ৰি এণ্ড ইনোভেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ দিছে। চ' চবতছে হাইয়েষ্ট ক'ত? ইণ্ডাষ্ট্ৰি, ইনোভেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ চবতছে বেছি অসমত হৈছে। ছেকেণ্ড আমি যদি চাব যাওঁ, ছেকেণ্ড হৈছে জিৰ' হাংগাৰ। ছেকেণ্ড কি? জিৰ' হাংগাৰ। থাৰ্ড কি হয়? ন' পভাৰ্টি, ন' পভাৰ্টি। ঠিক আছে নে? বুজি পালেনে? ফৰ্থ কি হয় আমাৰ? যদি ফৰ্থ যদি চাব যাওঁ আমি, আমাৰ ফৰ্থ হ'ব এইটো, চৰি, কোৱালিটি এডুকেশ্যন। তাৰপিছত হ'ব আমাৰ ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন। চ' এনেকে যদি আমি চাব যাওঁ, আমাৰ গোটেইখিনিতে আমাৰ ইনভেষ্টমেণ্ট হৈ আছে, কিন্তু আমাৰ লাইফ বিল' ৱাটাৰ এতিয়ালৈকে ইনভেষ্টমেণ্ট হোৱা নাই। বুজি পালে নে আপোনালোকে? চাওক আমাৰ নীতি আয়োগ, মই এতিয়া তাত গুচি যাওঁ, তাত গ'লে আপোনালোকৰ সুবিধা হ'ব। চ' নীতি আয়োগে SDG ইনডেক্স উলিয়াই, নহয় জানো? SDG ইনডেক্স উলিয়াই, আৰু আমাৰ ষ্টেটবোৰে কি কৰে, ক'ত কিমান প্ৰগ্ৰেছ হৈছে, কেনেকে আমাৰ ষ্টেটবোৰে বাজেটত দেখাই দিয়ে ইমান ইমান টকা এলট হৈছে বা এলট হ'ব, সেইটো আমাৰ বাজেটত দেখায়। চ' সেইখিনি চাই পেলাই আমাৰ নীতি আয়োগে কি কৰে, SDG ইনডেক্সটো উলিয়াই। আৰু অসমৰ 2023-24 কেটেগৰীত কি আছিলে? ফ্ৰণ্ট ৰানাৰ আছিলে। মনত থাকিবনে আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ মনত থাকিব। ঠিক আছে, আৰু যোনটো গ্লোবেল SDG ইনডেক্স ন, তাত চাব আপোনাৰ ফিনলেণ্ড 1 নম্বৰত আছে। ঠিক আছে, আমি আজি কি কি শিকিলো? SDG কথা অকণমান ভালকে শিকিলো, নহয় জানো? SDG গ'লছৰ কথা শিকিলো, লগতে আমি SDG ইনডেক্সটো শিকিলো, আমাৰ যোনটো নীতি আয়োগে পাব্লিছ কৰে, লগতে অসমৰ বাজেটত কোনটো চবতছে বেছি আমাৰ ইনভেষ্টমেণ্ট হয় বা হৈছিলে 2023-25 বৰ্ষত, সেইটোও চালো। গোটেইখিনি অভাৰঅল আমি SDG কথা চালো, নহয় জানো? আশা কৰোঁ আপোনালোকে SDG কথা ভালকে বুজি পালে, কাৰণ SDG এনেকুৱা পৰীক্ষা নাই যোনটো SDG কথা নাহে। চ' SDG কথা আপোনালোকে ভালকে চাই যাব। যোৱাবাৰ CCE প্ৰিলিমছতো SDG কথা আহিছে, অলপ ডেফটত আহিছে, বহুত ভিতৰৰ প্ৰশ্ন এটা আহিছে, কিন্তু ষ্টিল আহিছে। চ' SDG মানে ৰিপিটেড টপিক হয় আপোনালোকৰ কাৰণে। এটা একচুৱেলি এইটো ক'ব গ'লে এটা এইটো এই 1 মাৰ্কটো বা 2 মাৰ্কটো পোৱাৰ এটা ইজি ৱে হয়। ভালকে SDG কথা চাব। ঠিক আছে নে? আজিৰ প্ৰশ্নটোৰ এনচাৰটো অলৰেডি দিয়ে দিলো। অভাৰঅল SDG কথা মই ভালেখিনি কথা পাতিলোৱে, নহয় জানো? আশা কৰোঁ আপোনালোকে গোটেইখিনি বস্তু বুজি পালে। এতিয়া আজি ভিডিঅ'টো মই ইমান লম্বা নকৰোঁ, যিহেতু পৰীক্ষা আহিছে, আপোনালোকে বেলেগ বস্তু পঢ়িব লাগিব। আশা কৰোঁ এই ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।